অসম তথা ভাৰতবৰ্ষৰ শাসন ৰাজনীতি যুদ্ধ বিগ্ৰহত নাৰীসকলৰ অৱদান আছিল অতুলনীয়। তুৰ্কী আফগানৰ সেনাপতি তুৰ্বক খানে আহোম ৰাজ্য আক্ৰমণত আহোমৰ প্ৰথমজন শদিয়াখোৱা গোহাঁই ফ্ৰাচেংমুঙে প্ৰাণ হেৰুৱাইছিল। স্বামীৰ মৃত্যুৰ খবৰ শুনি ফ্ৰাচেংমুঙৰ পত্নীয়ে তুৰ্বক খানৰ বিৰুদ্ধে যুঁজ দিছিল আৰু এই যুঁজত তেওঁ মৃত্যুক আঁকোৱালি লৈছিল। এইগৰাকী মহান নাৰীয়ে হৈছে বীৰাংগনা মূলা গাভৰু। আহোম ৰজাৰ চুপিম্ফাৰ কন্যা আৰু চুহুংমুঙৰ ভগ্নী মূলা গাভৰুৰ এই বীৰত্বই আহোম সেনাক আৰু অধিক দুগুণে সাহসী কৰি তুলিছিল আৰু ইয়াৰ ফলস্বৰূপে এই যুদ্ধত আহোমৰ হাতত তুৰ্বক খান পৰাজয় হৈছিল। মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ আমোলাপট্টিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত। আজি শিৱসাগৰৰ শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ত হিন্দু ফেডাৰেশ্যনৰ বৰপাত্ৰ নগৰ সমিতিৰ উদ্যোগত মূলা গাভৰুৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হৈছে আৰু এই সভাৰ লগত সংগতি ৰাখি মূলা গাভৰুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সাৰ্থক জুবিন গাৰ্গৰো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। মোৰ সতীৰ্থ দেখুৱাব আপোনালোকক ইয়াৰ কিছু সামগ্ৰিক পৰিৱেশ। প্ৰতিটো মুহূৰ্ত আমাৰ জাতীয় বীৰসকলে স্বদেশক ৰক্ষা কৰি আমাৰ সকলোকে সচেতন কৰি গৈছে। আজি বাংলাদেশী আগ্ৰাসনৰ দৰে কেতিয়া মোগল হিন্দু ফেডাৰেশ্যনৰ বৰপাত্ৰ নগৰ সমিতিৰ তৰফৰ পৰা মূলা গাভৰু কুঁৱৰীৰ স্মৃতিচাৰণ অনুষ্ঠানভাগী শিৱসাগৰ শংকৰদেৱ শিশু নিকেতন আমোলাপট্টিত অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানভাগী আজি পঞ্চম বৰ্ষত ভৰি দিছে। আমি পঞ্চম বাৰলৈ এই অনুষ্ঠানভাগী পাতিছোঁ আৰু আমাৰ উদ্দেশ্য হ'ল আমি যাতে সমাজৰ পৰা বিভিন্ন ধৰণৰ যি বেয়া শক্তি ড্ৰাগছ ভাং বা মদ বা আদি কৰি যিবোৰ বেয়া সংস্কৃতি আমি সমাজত দেখা পাইছোঁ, মূলা গাভৰুৰ আইৰ আদৰ্শৰে আমি যাতে নৱপ্ৰজন্মক এই বেয়া বস্তুৰ পৰা আঁতৰাই ৰাখিব পাৰোঁ আৰু আমি আমাৰ সমাজখনক সংস্কাৰিত কৰিব পাৰোঁ, সেই উদ্দেশ্যে আমি এই অনুষ্ঠানভাগী পাতিছোঁ আৰু আমাক ভগৱানে শক্তি দিয়ক প্ৰতি বছৰে আমি এই আইক স্মৰণ কৰি সমাজখন যাতে আমি নিকা কৰিব পাৰোঁ। ধন্যবাদ।